হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। আজি আমি শিকিম ফেক্টৰ। ফেক্টৰ মানে হ'ল উৎপাদক। এইটো এলচিএম আৰু এইচচিএফ পাৰ্টৰে আমি সেকেন্ড ভিডিঅ' কৰি আছোঁ। ফেক্টৰটো যিটো ফেক্টৰ মানে কি, কোনো এটা সংখ্যাক মানে যিবোৰ সংখ্যাৰে হৰণ যাব মানে ডিভাইড যাব তাক মানে ফেক্টৰ বোলে। এতিয়া চাওক 2, 4ৰ এটা ফেক্টৰ হয়। কিয়? কাৰণ 4ক 2ৰে হৰণ যায়, যেনে 2 2 গুণ 4। আৰু প্ৰতিটো সংখ্যাৰ আটাইতকৈ সৰু ফেক্টৰটো 1 হয় আৰু আটাইতকৈ ডাঙৰ ফেক্টৰটো সংখ্যাটো নিজেই হয়, কেৱল শূন্যৰ বাহিৰে। এতিয়া চাওক, প্ৰতিটো সংখ্যাৰ আটাইতকৈ সৰু ফেক্টৰটো 1 কিয় হয়? কাৰণ 1ৰে যিকোনো সংখ্যাক হৰণ যায় না নাই? 1ৰে 1কো যাব, 1ৰে 2কো যাব, 1ৰে 3কো যাব, মানে যিমানবোৰ সংখ্যা আছে গোটেইবোৰ সংখ্যাক 1ৰে হৰণ যায়। আৰু যিটো সংখ্যাটো নিজেই ফেক্টৰ এটা হয়, যেনে ধৰক 2ক 2ৰে হৰণ যায় না নাই? 2 1 গুণ 2। আৰু 4ৰে হৰণ যায় না নাই? 4 1 গুণ 4। মানে যিটো সংখ্যাৰ আপুনি ফেক্টৰ ওলাব সেইটোৰ আটাইতকৈ সৰু ফেক্টৰটো 1 হ'ব আৰু আটাইতকৈ ডাঙৰ ফেক্টৰটো সংখ্যাটো নিজেই হ'ব। কাৰণ কিয় হ'ব? কাৰণ 1ৰে প্ৰতিটো সংখ্যা হৰণ যায় আৰু যিটো আপুনি সংখ্যাৰ ফেক্টৰ ওলাব সেই সংখ্যাটোৰেও মানে সেই নিজকে হৰণ যাব। গতিকে আমি চাওঁ বলক ফেক্টৰৰ এইটো কি আছে ডেফিনিশ্যন। এইটো চাওক, ফেক্টৰ মানে উৎপাদক হয়। এইটো কি আছে? কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে হৰণ কৰিব পাৰি সেই সংখ্যাবোৰক ফেক্টৰ বোলে। যেনে 2 4ৰ ফেক্টৰ হয়। এইটো চাওক, 2ক আমি লিখিছোঁ, 2ক 1ৰে হৰণ যায়, পিছত 2ক 2ৰে হৰণ যায়, পিছত 6ক 1ৰে হৰণ যায়, 2ৰে হৰণ যায়, 3ৰে হৰণ যায়, 6ৰে হৰণ যায়। 12ক কি হয়? 1ৰে হৰণ যায়, 2ৰে হৰণ যায়, 3ৰে হৰণ যায়, 4ৰে হৰণ যায়, 6ৰে হৰণ যায়, 12ৰে হৰণ যায়। ইয়াৰে 2ৰ ফেক্টৰ কি হ'ব? 1 আৰু 2। কাৰণ 2ক দুটা সংখ্যাৰে হৰণ যায়, 1ৰে হৰণ যায় আৰু 2ৰে হৰণ যায়। আৰু 6ক কিৰে হৰণ যায়? প্ৰথমতে 1ৰে হৰণ যায়, তাৰপিছত 2ৰে হৰণ যায়, তাৰপিছত 3ৰে হৰণ যায়, তাৰপিছত 6ৰে হৰণ যায়। পিছত 12ক চাওক, প্ৰথমতে 1ৰে হৰণ যায়, তাৰপিছত 2ৰে যায়, তাৰপিছত 3ৰে যায়, 4ৰে যায়, 6ৰে যায়, 12ৰে যায়। সেইকাৰণে কৈছোঁ যিকোনো সংখ্যাৰ আটাইতকৈ সৰু ফেক্টৰটো 1 হ'ব আৰু আটাইতকৈ ডাঙৰ ফেক্টৰটো সংখ্যাটো নিজেই হ'ব। তাৰপিছত ইয়াতে চাওক, প্ৰতিটো সংখ্যাৰ আটাইতকৈ সৰু ফেক্টৰটো 1। কাৰণ ইয়াতে চাওক, 2ৰ আটাইতকৈ সৰু 1, 6ৰ আটাইতকৈ সৰু 1, 12ৰ আটাইতকৈ সৰু 1। পিছত ইয়াতে সেইটোৱে লিখিছোঁ, প্ৰতিটো সংখ্যাৰ আটাইতকৈ সৰু ফেক্টৰটো 1 আৰু আটাইতকৈ ডাঙৰ ফেক্টৰটো সংখ্যাটো নিজেই, এক্সেপ্ট 0, কেৱল শূন্যৰ বাহিৰে। মানে প্ৰত্যেকটা নন জিৰ' নাম্বাৰ মানে শূন্যৰ বাহিৰে যিমানবোৰ সংখ্যা আছে গোটেইকেইটাই শূন্যৰ কি হ'ব? ফেক্টৰ হ'ব। কি হ'ব? এইটোত চাওক, এভৰি নন জিৰ' নাম্বাৰ ইজ এ ফেক্টৰ অফ 0। মানে প্ৰত্যেকটা নন জিৰ' নাম্বাৰে শূন্যৰ ফেক্টৰ হয়। কাৰণ বিকজ এনি নন জিৰ' নাম্বাৰ মাল্টিপ্লাইড বাই 0 ইজ ৰিজাল্ট ইজ 0। মানে শূন্যৰ বাহিৰে যিমানবোৰ মানে নন জিৰ' নাম্বাৰ আছে, মানে নন জিৰ' নাম্বাৰ কি হয়? শূন্যৰ বাহিৰে যিমানবোৰ সংখ্যা আছে সেইবোৰ হ'ল নন জিৰ' নাম্বাৰ। সেই নন জিৰ' নাম্বাৰেৰে যদি 0ক মাল্টিপ্লাই কৰে ৰিজাল্ট কি পাব? 0 পাব। সেইটোৱে কৈছে দেয়াৰফৰ 0 হেজ এন ইনফাইনিট নাম্বাৰ অফ ফেক্টৰ। সেইকাৰণে শূন্যৰ মানে অসংখ্য মানে ফেক্টৰ আছে, কিন্তু বাকী প্ৰত্যেকটাবোৰ সংখ্যাৰে মানে এটা লিমিটেড ফেক্টৰ আছে। যেনে চাওক, 4ৰ কি হয়? 4ৰ কি? 3টা ফেক্টৰ, 1 এটা ফেক্টৰ, 2 একটা ফেক্টৰ, এটা 4ৰ এটা ফেক্টৰ 4 নিজেই। গতিকে ইয়াৰে কি হয়? 3টা ফেক্টৰ, গতিকে এটা লিমিটত আছে না। কিন্তু শূন্যৰ মানে অসংখ্য ফেক্টৰ আছে। এইটো চাওক, 4ক আপুনি কি কৰিব পাৰিব? যেনে 2 2 গুণ 4, 1 4 গুণ 4, 4 1 গুণ 4। গতিকে এনেকৈ পাল। কিন্তু যদি আপুনি শূন্যক যে এইটো 4 পাব লাগিব মুঠতে, 2 2 গুণ 4, 1 4 গুণ 4, 4 1 গুণ 4। মানে কি পূৰণ কৰি আপুনি 4 পাইছে? ঠিক আছে, মানে হয়তো হৰণ কৰি আপুনি কৰিব লাগিব। মানে 4ক যিবোৰ সংখ্যাৰে হৰণ যায় সেই হৰণ গ'লে হৰণ যোৱাবোৰ মানে ফেক্টৰ বোলে। ভাজক ইনটু ভাগফলক মানে পূৰণ কৰিব লাগিব। পূৰণ কৰাৰ পিছতহে মানে হৰণ যাব। হৰণ কৰিব হ'লে কি হ'ব লাগিব? প্ৰথমতে পূৰণ কৰিব লাগিব। এইটো ভাজক ইনটু ভাগফলক পূৰণ কৰিব লাগিব। ভাজক ইনটু ভাগফলক পূৰণ কৰিহে হৰণ যাব। এইটো চাওক, ডিভাইজৰ, ভাজক মানে ডিভাইজৰ আৰু কোচিয়েণ্ট মানে ভাগফল। এইটো ডিভাইজৰ ইনটু কোচিয়েণ্ট পূৰণ কৰি যিটো মান পোৱা যাব সেইটো তাৰপিছতে মানে এইটো বস্তুটো হৰণ হয়। সেই ছেম মানে এতিয়া চাওক, 4ক যিবোৰ সংখ্যাৰে হৰণ যায় সেই হৰণ যোৱা সংখ্যাবোৰক ফেক্টৰ বোলে। এই হৰণ যে যাব, হৰণ যাব হ'লে তাৰ আগত কি হ'ব? পূৰণ হ'ব লাগিব। পূৰণ হৈ কিনেহে হৰণ যায়। এইটো ডিভাইজৰ ইনটু কোচিয়েণ্ট পূৰণ কৰিহে হৰণ যাব। গতিকে ঠিক আছে, এইটো চাওক, 2 2 গুণ 4। মানে 4ক কিৰে পূৰণ কৰিলে আমি এইটো 4 পাব হ'লে কিৰে আমি পূৰণ কৰিব লাগিব? গতিকে চাওক, 2 2 গুণ 4 পালোঁ। গতিকে 2 এটা 4ৰ ফেক্টৰ হয়। গতিকে 1 4 গুণ 4। গতিকে 1 এটা ফেক্টৰ হয়, 4 এটা ফেক্টৰে হয়।
গতিকে 4 1 গুণ 4 4 আৰু 1 দুটাই মানে 4ৰ ফেক্টৰ হয় গতিকে এইটো চাওক ইয়াতে শূন্য ৰাখিলোঁ মানে শূন্যৰ লগত ইয়াতে কি পূৰণ কৰিলে আমি শূন্য পাম এইটো চাওক 1 ৰ লগত আমি শূন্য পূৰণ কৰি দিম শূন্য পাম 2 ৰ লগত শূন্য পূৰণ কৰি দিম কি হয় শূন্য পাম 3 ৰ লগত শূন্য পূৰণ কৰি দিম 3 শূন্য পাম ইয়াতে 4 ৰ লগত শূন্য পূৰণ কৰি দিম শূন্য পাম গতিকে মানে এইটো চাওক ভাজক ইনটু ভাগফল পূৰণ কৰিলে আমি ইয়াতে শূন্য পাব লাগে ঠিক আছে গতিকে শূন্যৰ লগত যিকোনো নাম্বাৰ আপুনি পূৰণ কৰক শূন্যই পাব সেইকাৰণে কি হয় শূন্যৰ অসংখ্য ফেক্টৰ আছে ঠিক আছে তাৰ পিছত এইটো চাওক however 0 itself is not considered a factor because division by 0 is undefined কাৰণ এইটো চাওক 0 by 0 equal to এইটো undefined হয় এই যে এইটো এনে নহয় আকৌ 0 by 0 equal to 1 লিখিম এনে নহয় আকৌ 0 by 0 equal to কি হয় 1 নহয় 0 by 0 equal to undefined হয় কিয় হয় ইয়াতে চাম ৰব এইটো চাওক হৰণ মানে কি এইটো 0 by 0 equal to undefined কিন্তু এইটো চাওক 6 by 2 equal to আমি 3 লিখিম মানে কিয় 2 ৰ লগত কি পূৰণ কৰিলে আমি 6 পাম 2 ৰ লগত 3 পূৰণ কৰিলে আমি 6 পাম এইটো চাওক ইয়াতে 6 by 2 মানে কি বুজায় 2 ৰ লগত কি পূৰণ কৰিলে আমি 6 পাম 2 ৰ লগত 3 পূৰণ কৰিলে 6 পাম 2 3 গুণ কি হয় 6 হয় ঠিক আছে লিখিলো এইটো হল আমাৰ নরমাল প্রসেস মানে 2 ৰ লগত আমি 3 পূৰণ কৰিলে 6 পাম এইটো হৰণৰ এইটো কিন্তু এনেকৈ আমি লিখিব পাৰিম এইটো যে 6 আছে 6 টো প্ৰথমতে লেখক এইটো কি হয় ভাজ্য এইটো কি হয় ভাজ্য হয় এইটো কি হয় ভাজ্য হয় ঠিক আছে ভাজ্যটো আমি লিখিম 6 টো লিখিলো তাৰ পিছত যেটো আছে যেটোৰে মানে আমি হৰণ কৰিম ভাজক মানে ডিভাইজৰ হেইটো ডিভাইজৰটো লিখিম 6 টো লিখিলো তাৰ পিছত তলত 2 যেটো আছে 2 টো লিখিম 6 minus 2 equal to কিমান হ'ব 4 হ'ব ঠিক আছে 4 টো লিখিলো তাৰ পিছত এই যেটো 4 আছে এই 4 টো আপুনি ইয়াতে লিখক 4 লিখিলো তাৰ পিছত এই 4 ৰ পৰা আপুনি হেইটো যেটো মানে ভাজক আছিল যেটো মানে ডিভাইজৰ আছিল হেইটুক মানে বিয়োগ কৰক এইটো 4 ৰ পৰা আমি ৰিজাল্ট কি পালো 4 টো লিখিলো তাৰ পিছত কি আমি 2 এ বিয়োগ কৰিম এই কাৰণ 2 এ দি ডিভাইড আছে গতিকে এই 2 এ দি 2 টো লিখিম যেটোৰে মানে ডিভাইড লেখা থাকিব হেইটোৱে কেৱল আমি লিখিম ঠিক আছে ৰিজাল্ট 4 পালো 4 তাৰ পিছত বিয়োগ কোনটো কৰিম যেটো মানে এই হৰণ আছে কাৰণ 2 এৰে হৰণ আছে 2 টো লিখিম ইয়াতে সব 2 টো লিখিলো 4 minus 2 2 এইটো ৰিজাল্টটো আকৌ লিখিম কি দি হৰণ আছিল 2 এৰে হৰণ আছিল এই 2 টো লিখিলো গতিকে এটা শূন্য আহিল এটা প্ৰসেস কেইটা হল 2 কেইবাৰ মানে আমি বিয়োগ কৰিছো ইয়াতে 2 আছিল 2 আমি কেইবাৰ বিয়োগ কৰিছো একবাৰ দুইবাৰ তিনিবাৰ গতিকে आंसर 3 হয়তো আপনি 2 এর লগত কি পূরণ করলে 6 পাবো এইটো প্রসেস নহয় তো মানে এইটো 6 এর পৰা 2 কেইবাৰ বিয়োগ কৰিব পাৰি 6 এর পৰা 2 তিনিবাৰ বিয়োগ কৰিব পাৰি এইটো চাওক একবাৰ দুইবাৰ তিনিবাৰ হেকাৰণে आंसर 3 এইটো চাওক 8/4 মানে 8 ৰ পৰা 4 আমি কেইবাৰ বিয়োগ কৰিব পাৰিম 8 ৰ পৰা 4 দুইবাৰ বিয়োগ কৰিব পাৰিম নাইবা 4 ৰ লগত কি পূৰণ কৰিলে আমি 8 পাম 4 ৰ লগত 2 পূৰণ কৰিলে আমি 8 পাম এইটো চাওক 8 minus 8 to হল এইটো ডিভিডেন্ট মাইনাস এইটো কি হ'ব ডিভাইজৰ হয় না হয় ঠিক আছে এইটো চাওক 8 ৰ পৰা 4 বিয়োগ কৰিলো 4 পাম এইটো ৰিজাল্টটো আমি কি পাম 4 ঠিক আছে এই ৰিজাল্টটো ইয়াতে লিখিম 4 তাৰ পিছত তলত কি আছে তলত ইয়াতে আছে এইটো ডিভাইজৰ যেটো মানে ভাজক আছে কেইবাৰ আমি এইটো ভাজকটো আমি বিয়োগ কৰিম 4 minus 4 equal to 0 তে 4 টো আমি কেইবাৰ বিয়োগ কৰিব পাৰিছো দুইবাৰ মানে এইটো যেটো তলত যেটো থাকিব হেইটো আমি বিয়োগ কৰিম এইটো 4 ক একবাৰ বিয়োগ কৰিছো 4 ক দুইবাৰ বিয়োগ কৰিছো এইটো মানে কি বুজায় 4 ৰ লগত কি পূৰণ কৰিলে আমি 8 পাম নাইবা 8 ৰ পৰা 4 ক আমি কেইবাৰ বিয়োগ কৰিব পাৰিম 8 ৰ পৰা 4 ক আমি দুইবাৰ বিয়োগ কৰিব পাৰিম কেনেকৈ পাৰিম 8 minus 4 8 ওপৰত আছে ওপৰটো লেখক তাৰ পিছত তলতটো বিয়োগ আছে লেখক 8 minus 4 4 এই ৰিজাল্টটো লেখক 4 লিখিলো তাৰ পিছত এই 4 টো মানে এইটো 4 যেটো তলত আছে হেইটো আমি বিয়োগ কৰিম 4 minus 4 equal to 0 आंसर কি হ'ব 2 কাৰণ দুটা স্টেপ আছে এটা স্টেপ দুটা স্টেপ 2 ঠিক আছে এটা চাওক 0/0 equal to infinity 0/0 এইটোত কি হ'ব 0 এইটো 0 লেখক প্ৰথম যেটো আছিল ডিভিডেন্টটো লিখিলো তাৰ পিছত এইটো ডিভাইজৰটো লিখিলো 0 minus 0 equal to 0 আকৌ যেটো আমি ৰিজাল্ট 0 পাইছো 0 লিখক এইটো 0 আকৌ তাৰ পিছত এইটো তলত যেটো 0 আছিল হেইটো লেখক 0 minus 0 0 তাৰ পিছত আকৌ এই ৰিজাল্ট 0 পাইছো এই ৰিজাল্ট 0 ৰ পৰা তলত যেটো আছিল ডিভাইজৰ এইটো 0 লেখক 0 minus 0 0 মানে এইটো অসংখ্যবাৰ যাই থাকিব 0 minus 0 0 0 minus 0 0 0 minus 0 0 গৈ থাকিব গৈয়ে থাকিব মানে গতিকে এইটো কি হল অসংখ্য ইনফিনিটিৰ মিনিং কি ইনফিনিটি এইটো হল ইনফিনিটি
ইনফিনিটি মানে অসংখ্য মানে অগণন মানে আছে মানে অসংখ্য মানে আপুনি কাউণ্ট কৰিব নোৱাৰিব কাৰণ এইটো 0 - 0 0 এনেকৈ কৈ থাকিব 0 আহি থাকিব সেইকাৰণে 0/0 = ইনফিনিটি 0/0 = 1 নহয় ঠিক আছে গতিকে এইটোৰ মানে 0/0 = ইনফিনিটি হয় আৰু 0/1 = এইটো আকৌ 0/1 = 1 নহয় আকৌ এইটো 0/1 কাৰণ একৰ লগত এইটো ডাইৰেক্ট একৰ লগত কি পূৰণ কৰিলে আমি শূন্য পাম একৰ লগত শূন্য পূৰণ কৰিলে আমি শূন্য পাম কাৰণ কি আছিল শূন্যৰ লগত যিকোনো আপুনি সংখ্যা পূৰণ কৰক ডাইৰেক্ট শূন্য পাব এইটো শূন্যৰ লগত যদি আপুনি 2 পূৰণ কৰে ডাইৰেক্ট শূন্য শূন্যৰ লগত যদি 3 পূৰণ কৰে ডাইৰেক্ট শূন্য শূন্যৰ লগত যদি 4 পূৰণ কৰে শূন্য মানে প্ৰত্যেকটা নন জিৰ' নাম্বাৰ যদি শূন্যৰ লগত পূৰণ কৰে ডাইৰেক্ট ভ্যালুটো কি হ'ব শূন্য আহি যাব এইটোৰ পৰা আকৌ মানে ডাইৰেক্ট এনে নহয় আকৌ যে শূন্যৰ পৰা এইটো -1 কৰিব ইয়াতে আপুনি -1 পাই যাব এইটো হেনেকুৱা নহয় মানে কাৰণ এইটোৰ ফৰ্মুলা কি আছিল হয়তো এইটো তলৰটোৰ লগত কিবা পূৰণ কৰিলে শূন্য বস্তুটো এই যেটো আছিল কি আছিল এইটো ডিভিডেন্ড পাব লাগিব নহয়তো এইটোৰ পৰা বিয়োগ কৰিব লাগিব এইটো শূন্যৰ পৰা তো আৰু 1 বিয়োগ কৰিব নোৱাৰে কাৰণ শূন্যটোৰ ভ্যালুৱে নাই শূন্যটো যদি শূন্যটো নিজে থাকে তেতিয়া শূন্যৰ নিজৰ ভ্যালু নাথাকে শূন্যৰ কেতিয়া ভ্যালু থাকে কোন এটা সংখ্যাৰ পিছত বহিলে শূন্যৰ ভ্যালু আহে গতিকে এইটো শূন্যৰ পৰা 1 বিয়োগ কৰিব নোৱাৰিব কাৰণ কিয় নোৱাৰিব কাৰণ শূন্যটো নিজৰ ভ্যালুৱে নাই যেটো সংখ্যাৰ ভ্যালু নাই তাৰ পৰা তো বিয়োগ কৰিব নোৱাৰিব শূন্যৰ কেতিয়া ভ্যালু আহে যেতিয়া সংখ্যা এটাৰ পিছত শূন্যটো বহিব তাৰ পিছতে শূন্যৰ ভ্যালু আহিব আদাৰৱাইজ শূন্যৰ ভ্যালু নাই ঠিক আছে গতিকে যেটো এইটো ভ্যালুলেস নাম্বাৰৰ পৰা ভ্যালু এটা থকা নাম্বাৰক বিয়োগ কৰিব নোৱাৰিব এইটোৰ ক্ষেত্ৰত কি কৰিব লাগিব এইটো বিয়োগৰ যেটো প্ৰসেস আছিল এইটো এপ্লিকেবল নহব মানে এইটো প্ৰযোজ্য নহব এইটোৰ ক্ষেত্ৰত কি হ'ব যে একৰ লগত কি পূৰণ কৰিলে আমি শূন্য পাম একৰ লগত শূন্য পূৰণ কৰিলে শূন্য পাম এতিয়া যদি 0/2 হয় তেতিয়া কি হ'ব শূন্যই হ'ব কাৰণ শূন্যৰ পৰা 2 বিয়োগ কৰিব নোৱাৰিব কাৰণ কি হয় শূন্য এটা ভ্যালুলেস নাম্বাৰ কাৰণ শূন্যটো অকলে থাকিলে তাৰ কোনো ভ্যালু নাই ঠিক আছে গতিকে ভ্যালুলেস নাম্বাৰৰ পৰা ভ্যালু থকা নাম্বাৰক বিয়োগ কৰিব নোৱাৰিব সেইভাবে আমি বেলেগ প্ৰসেস কি হ'ব 2 ৰ লগত কি পূৰণ কৰিলে আমি শূন্য পাম 2 ৰ লগত শূন্য পূৰণ কৰিলে আমি শূন্য পাম নাইবা শূন্যৰ লগত 0/4 থাকে তেতিয়া কি কৰিব তেতিয়াও হেতুই হ'ব কাৰণ শূন্যৰ পৰা 4 বিয়োগ কৰিব নোৱাৰিব কাৰণ শূন্য এটা ভ্যালুলেস নাম্বাৰ গতিকে ভ্যালুলেস নাম্বাৰৰ পৰা ভ্যালু থকা নাম্বাৰক বিয়োগ কৰিব নোৱাৰিব এইটো প্ৰসেস এপ্লিকেবল নহয় গতিকে 4 ৰ লগত কি পূৰণ কৰিলে শূন্য পাম 4 ৰ লগত আমি শূন্য পূৰণ কৰিলে শূন্য পাম অৰ্থাৎ নন জিৰ' নাম্বাৰ যদি 0 ৰ লগত পূৰণ কৰে আলটিমেটলি ৰিজাল্ট 0 হৈ যাব ঠিক আছে সেই কাৰণে শূন্যটো মানে নিজৰ এটা ফ্যাক্টৰ নহয় কাৰণ কিয় নহয় এইটো চাওক যদি 4 * 1 গুণ আমি কৰোঁ 4 পাম ঠিক আছে গতিকে এইটো উৎপাদক বিশ্লেষণ এইটো মানে ফ্যাক্টৰাইজেশন বুলি কোৱা হয় কাৰণ 4 1 * 4 হয় এইটো চাওক 2 2 * কিমান হ'ব 4 হ'ব ঠিক আছে গতিকে এইটো পাব লাগিব মানে 4 ৰ ফ্যাক্টৰ কি হ'ব 4 হ'ব 1 হ'ব 4 ৰ ফ্যাক্টৰ কি হ'ব 2 হ'ব 2 হ'ব দুটা 2 আছে এটা 2 এটা মানে ফ্যাক্টৰ হয় ঠিক আছে এতে কিন্তু 0 ৰ ক্ষেত্ৰত চাওক যে 0 = কি হ'ব 0 * 1 এইটো 1 এটা ফ্যাক্টৰ হয় ঠিক আছে কিন্তু এতিয়া যদি 0 = কি হ'ব 0 * 2 2 এটা কি হয় ফ্যাক্টৰ হয় 0 = 0 * 3 = 8 3 এটা ফ্যাক্টৰ হয় কিন্তু শূন্যটো নিজে ফ্যাক্টৰ নহয় কাৰণ 0/0 = ইনফিনিটি বুজাৰ কাৰণে ফ্যাক্টৰ নহয় কিন্তু এইটো চাওক 4/4 = কি 1 হ'ব সেই কাৰণে 4 এটা ফ্যাক্টৰ হ'ব কাৰণ 4 ৰে 4ক ডিভাইড যায় আৰু 0 ৰে 0ক ডিভাইড নাযায় সেইভাবে 0 টো নিজৰ এটা ফ্যাক্টৰ নহয় যদি কোৱেশ্চন আহে যে শূন্যটো শূন্যৰ নিজৰে কিয় ফ্যাক্টৰ নহয় বা যদি কোনোবাই আপোনাক সোধে যে 0 টোক 0 ৰে কিয় ফ্যাক্টৰ বুলি কনসিডাৰ কৰা নহয় কাৰণ 0/0 = ইনফিনিটি সেইভাবে 0ক মানে 0ৰ ফ্যাক্টৰ বুলি ধৰা নহয় কাৰণ 0 ৰে 0ক ডিভাইড কৰিব নোৱাৰি কাৰণ দুটাই ভ্যালুলেস নাম্বাৰ গতিকে ভ্যালুলেস নাম্বাৰক মানে ভ্যালুলেস নাম্বাৰ কি হৰণ কৰিব গতিকে 0 ৰে 0ক ডিভাইড কৰিব নোৱাৰি কাৰণে 0 টো কি হয় এইটো মানে এটা 0ৰ ফ্যাক্টৰ নহয় মানে 0/0 = ইনফিনিটি কিন্তু বাকিবোৰ নাম্বাৰটো পায় যেনে 2/2 কৰক 1 পাই যাব মানে 2ক 2 ৰে হৰণ যায় গতিকে কি হ'ব ই 2 কি হ'ব নিজৰ এটা ফ্যাক্টৰ হ'ব ঠিক আছে নাইবা চাওক 5/5 = কি হ'ব 1 হ'ব কাৰণ 5 ৰে 5ক হৰণ যায় গতিকে 5 টো কি হ'ব নিজৰ এটা কি হ'ব ফ্যাক্টৰ হ'ব এটো তো 5/5 = ইনফিনিটি নহয় সেই কাৰণে যদি ইনফিনিটি নহয় 5/5 মানে কি হয় 1 হয় গতিকে কি হ'ব 5 ৰে 5ক হৰণ যায় কাৰণে 5 টো 5 ৰে এটা কি হয় উৎপাদক হয়
কিন্তু এইটো চাওক 0 বাই 0 টো হৰণ নাযায় 0 ক 0 ৰে হৰণ নাযায় সেইকাৰণে কি হ'ব ইনফিনিটি হয় গতিকে কি হয় 0 বাই 0 হৰণ নাযায় কাৰণে 0 টো 0 ৰে এটা উৎপাদক নহয় ঠিক আছে আজিলৈকে ইমানে ফেক্টৰাইজেশনটো মানে এইটো যেটো ফেক্টৰটো বুজি পালে মানে ফেক্টৰ মানে হল উৎপাদক মানে আমি কেনেকৈ উলাও বা কি উলাও এটো মানে শিকি ললে যে প্ৰত্যেকটা সংখ্যাৰে আটাইতকৈ সৰু ফেক্টৰ 1 হয় আৰু আটাইতকৈ ডাঙৰ ফেক্টৰ সংখ্যাটো নিজে হয় কেৱল 0 ৰ বাহিৰে ঠিক আছে ধন্যবাদ আজিলৈ